Good morning students, welcome back to the channel. আজি আমি এই ভিডিওটোৰ দ্বাৰা যেটো ক্লাস 10 ৰ এডভান্স ম্যাথমেটিক্সৰ যেটো ফাৰ্স্ট চেপ্টাৰ সংহতি সেটছৰ যেটো ভেন ডায়াগ্ৰাম কনসেপ্ট হেতু আমি ভালদৰে সহজভাৱে বুজিবলৈ চেষ্টা কৰিম। এতিয়া ভেন ডায়াগ্ৰামটো এনেকুৱা এটা বস্তু সংহতি চেপ্টাৰটোৰ যেটো তুমি যদি ভালছে শিকি লোৱা ইয়াৰ কনসেপ্টটো যদি শিকি লোৱা তেতিয়াহ'লে গোটেই চেপ্টাৰটো তোমাৰ কাৰণে সহজ হৈ পৰে। সকলোবোৰ ফৰ্মুলা তুমি ভেন ডায়াগ্ৰামৰ চিত্ৰৰ পৰা তুমি উলিয়াই ল'ব পাৰা। গতিকে আমি ভেন ডায়াগ্ৰামটো বহুত ইম্পৰ্টেন্ট হয়। তো আমি সেইখিনি বস্তু আমি ভালছে শিকিব। এতিয়া ভেন ডায়াগ্ৰামত তোমাৰ বেসিক্যালি কি হয় জানাই যে সেট থাকে, ঠিক আছে। A B C তিনিটা সেটস তিনিটা ভাগত বিভক্ত। একচুয়ালি আমাৰ ভেন ডায়াগ্ৰাম কি কাৰণে ইউজ হয় চাবা, যেতিয়া আমাৰ ওচৰত গ্ৰুপ অফ ডাটা থাকে, ধৰি লোৱা ক্লাস 3টা আছে, এটা ক্লাস 8 ক্লাস 9 ক্লাস 10 তোমাৰ বেলেগ ভাৱে বিভক্ত কৰিবলগীয়া হয় বা সেই গ্ৰুপ অফ ডাটাখিনি লগত আমি এনালাইসিস কৰিবলগীয়া হয় বা এই তেনে ক্ষেত্ৰত আমাৰ ভেন ডায়াগ্ৰামৰ বহুত প্ৰয়োজন। এটা কেনেকৈ কি হ'ব তোমালোকক মই এক্সাম্পল দি বুজাই যাম, তোমালোকে বুজি পাবা। এতিয়া ধৰি লোৱা এক্সাম্পল, ঠিক আছে। যদি মই এক্সাম্পল লওঁ সাপোজ A তোমাৰ দুটা এলিমেন্ট আছে, ধৰি লোৱা দুটা এলিমেন্ট কি হ'ল x আৰু y আছে, ঠিক আছে। আৰু b সাপোজ তোমাৰ আছে এলিমেন্ট a, b আৰু c তোমাৰ এলিমেন্ট আছে ধৰি লোৱা 1 2 and 4, ঠিক আছে। তো এই তিনটা গ্ৰুপ আছে, এটো a গ্ৰুপ, এটো b গ্ৰুপ আৰু এটো c গ্ৰুপ, গোটেই তিনটা গ্ৰুপ বেলেগ। এতিয়া আমি যদি লিখিব যাওঁ a থকা এলিমেন্ট, আমি যদি ক'ব যাওঁ a থকা এলিমেন্ট কিটা কি x আৰু y, আৰু b থকা এলিমেন্ট কিটা কি হ'ব a, b আৰু c থকা কিটা কি হ'ব 1 2 আৰু 4, হয়নে। এতিয়া এই যে u টো দেখিছা, u টো হৈছে তোমাৰ ইউনিভাৰ্সাল সেট। এই u টো হৈছে তোমালোকৰ ইউনিভাৰ্সাল সেট। এই ইউনিভাৰ্সাল সেটছত কি থাকে, তোমাৰ a থকা যিকিটা এলিমেন্ট আৰু b থকা যিকিটা এলিমেন্ট আৰু c থকা যিকিটা এলিমেন্ট, এই গোটেইকিটা এই ইউনিভাৰ্সাল সেটছৰ ভিতৰত পৰে। সেইকাৰণে আমি এইটো এনেকৈ ৰাউন্ড কৰিছো, আৰু ইউনিভাৰ্সাল সেট একচুয়ালি এনেকৈ ডিনোট কৰা হয়, ঠিক আছে। তো ইউনিভাৰ্সাল সেটত যদি মই লিখিব যাওঁ a থকা এলিমেন্ট কিটা কি হয়, তেতিয়া আমি কি বুলি লিখিম, সাপোজ a থকা এলিমেন্ট কিটা আমি যদি লিখিব যাওঁ, এই এলিমেন্ট কিটা হ'ব সেটছ a থকা এলিমেন্ট কিটা হ'ব তোমাৰ x and y, সেটছ এনেকৈ ডিনোট কৰিলে নহ'ব। তাৰপিছত b থকা এলিমেন্ট কিটা কি হ'ব a আৰু b, ঠিক আছে। আৰু c থকা কিটা কি হ'ব c, সেটছত থকা এলিমেন্ট কিটা হৈছে 1 2 and 4, ঠিক আছে। এতিয়া এত কি কোনকেইটা এলিমেন্ট আছে, এ থকা এলিমেন্ট কিটা হ'ল x and y, b থকা কিটা হ'ল a, b and c থকা কিটা হ'ল 1 2 আৰু 4, ঠিক আছে। এটা ইউনিভাৰ্সাল সেটছত কি থাকিব, ইউনিভাৰ্সাল সেটছত থকা আমাৰ এলিমেন্ট কিটা কি হ'ব, গোটেইকিটা হ'ব x a থকা কিটাও হ'ব, b থকা কিটাও হ'ব আৰু c থকা কিটাও হ'ব 2 and 4। তো ইউনিভাৰ্সাল কনসেপ্টটো তোমালোকে বুজি পাইছা। ইউনিভাৰ্সাল সেট কি হয়, গোটেইকিটা এলিমেন্ট তোমাৰ থাকিব, a থকা এলিমেন্ট থাকিব, b থকা এলিমেন্ট থাকিব আৰু c থকা এলিমেন্ট থাকিব। এতিয়া ইউনিভাৰ্সাল সেট আমি গম পালো। এতিয়া আমি যাম বাকি প্ৰপাৰ্টি বা বাকি মেজাৰ সমূহলৈ। এতিয়া ধৰি লোৱা এইটো যে দেখিছা, এক কাপ বুলি কয় এইটো, বা ইউনিয়ন, এইটো কাপটো লিখা দেখিব দেখিছানে। তো কি হয় এইটো আমি a ইউনিয়ন b বা a কাপ b বুলি কওঁ, ঠিক আছে। তো a ইউনিয়ন b ত কি হয়, a থকা এলিমেন্ট কিটা আৰু b থকা এলিমেন্ট কিটা, মানে দুইটাত থকা এলিমেন্ট কিটা আমি এইদৰে ডিনোট কৰো। দেখিব পাইছা তোমালোকে, ভেন ডায়াগ্ৰামৰ চিত্ৰখন তোমালোকে বুজি পাইছা, মই ভাবো যে a ইউনিয়ন b মানে কি হয়। আৰু a ইন্টাৰসেকশন b, এইটো আমি a ইন্টাৰসেকশন বুলি কওঁ, বা a কেপ b। এইটো দেখিব পাইছা যে এইটো উল্টা হয় নহয় জানো, ইউ টো উল্টা হৈ আছে, মানে টুপিটো লিখা দেখিব, কেপটো লিখা, তুমি এইটো a কেপ b বুলি ক'ব পাৰা, বা a ইন্টাৰসেকশন b। ইন্টাৰসেকশন মানে আমি কি বুজো, ইয়াত ধৰি লোৱা যিটো কমন হ'ল a ইউনিয়ন b হৈ যাব, দুটা কমন হৈ যায়,
হয়নে আৰু এই ইণ্টাৰচেকশ্যন বিট কি হ'ব যিটো দুইটাৰ কমন অংশ সেই কমন অংশডোখৰ আমি এই ইণ্টাৰচেকশ্যন বি এৰি ডিনট কৰোঁ বুজি পাইছা সকলোৱে ইয়াত কোনো কনফিউজন থাকিব নালাগে মই আকৌ এবাৰ কৈ দিছোঁ ইউনিয়ন বি মানে হৈছে তোমাৰ যিটো দুইটাৰে আৰু এই ইণ্টাৰচেকশ্যন বি যিটো কমন পাৰ্ট থাকে সন্দেহটা কমন পাৰ্ট ইয়াত তোমালোকে চাব পাৰা যে এ আৰু বি তোমালোকক মই এই ভেন ডায়াগ্ৰামটো অলপ দেখাইছোঁ ইয়াত ধৰি লোৱা এ আৰু বিটো চাবা অকল এ আৰু বিৰ কমন পাৰ্টটো কি হৈছে এই অংশটো হয় নাই আৰু এই অংশটো আমি কি বুলি ডিনট কৰোঁ এ ইণ্টাৰচেকশ্যন বি বুজি পাইছা সকলোৱে এতিয়া আমি চাম এ ডেছ বিনো কি হয় ঠিক আছে এইটো এ এইটো ডেছ বি বুলি পঢ়ে ঠিক আছে এ ডেছ বিটো হৈছে তোমাৰ অকল এত থকা অংশসমূহ বিত থকাৰডোখৰ কি হৈছে কাট খাই গৈছে আমি বি অংশডোখৰ আমি এৰি দিম এইটো আমি এ ডেছ বি বুলি কওঁ ঠিক আছে এ ডেছ বি দেখিব পাইছা বিটো বি চাৰ্কেলটো যিমানডোখৰলৈ গৈছে সেই অংশডোখৰ এৰ পৰা কাট খাই গৈছে আৰু ঠিক তেনেদৰে আমি যদি চাব যাওঁ বি ডেছ এটো কি হয় মানে বিৰ পৰা এটো কাট খাই গৈছে মানে বিৰ পৰা এটো বিয়োগ হৈ গৈছে এনেকৈ বুজিব পাৰা বি মাইনাছ এ পঢ়োঁতে বি ডেছ এ বুলি কয় তোমালোকে মনত ৰাখিব বা বুজাবলৈ এনেকৈ তোমালোকে চাব পাৰা যে বি ডেছ এ কি হৈছে বা বি মাইনাছ এ বি অংশৰ পৰা এই অংশডোখৰ যিমান আছে কাট খাই গৈছে বা এৰ পৰা বি অংশ যিমানকণ আছে সেইখন কাট খাই গৈছে তো এতিয়া বেছিক বস্তুখিনি বুজি পাইছা এ ইউনিয়ন বি কি হয় বি ডেছ এ কি হয় ইণ্টাৰচেকশ্যন বি কি হয় ঠিক আছে মই এবাৰ লিখি দিছোঁ তোমালোকৰ কনফিউজ নহ'বলৈ এইটো কি বুলি কয় এইটো ইউনিয়ন বুলি কওঁ ঠিক আছে ইউনাইট কৰে মানে ঠিক আছে আৰু এইটো কি কয় ইণ্টাৰচেক্ট কাটি দিয়ে কমন অংশডোখৰ আমি উলিয়াই লওঁ এইটো ইণ্টাৰচেকশ্যন এতিয়া আমি ভেন ডায়াগ্ৰামৰ অনুসৰি আমি ডিফাৰেণ্ট টাইপ অফ ফৰ্মুলা আমাৰ কিতাপত দিয়া আছে তোমালোকে চাব পাৰা মই ইমান ডিটেইলত নাযাওঁ তো সেইখিনি আমি কেনেকৈ সহজতে উলিয়াই ল'ব পাৰোঁ ভেন চিত্ৰ অনুসৰি এইটো তোমালোকে মন কৰিবা এতিয়া চোৱা কিতাপত দিয়া আছে যে এন ইউনিয়ন বি ফৰ্মুলাটো এন এ প্লাছ এন বি মাইনাছ এন এ ইণ্টাৰচেকশ্যন বি ঠিক আছে এন এ মানে কি বুজি পাইছা এন এ মানে অকল এৰ যিকেইটা এলিমেণ্ট আছে বা নাম্বাৰ অফ এলিমেণ্ট আছে সেইটোত আমি এন এৰে ডিনট কৰোঁ আৰু পিত থকাকেইটা এন বিৰে আৰু চিত থকাকেইটা এন চিৰে ডিনট কৰোঁ তো এতিয়া এন ইউনিয়ন বিৰ ফৰ্মুলাটো এইটো কেনেকৈনো আহিলে চাবা এইটো তোমালোকে মইতো দেখাই দিম এতিয়া এন ইউনিয়ন বি এইটো আমাৰ দিয়া আছে এ ইউনিয়ন বি হয় নাই এ ইউনিয়ন বি মানে আমি এইটো বুজাওঁ এতিয়া চাবা কি হৈছে ইয়াত এৰ যিটো অংশ আৰু বি যিটো অংশ একেলগে ইউনাইট হৈছে হয়নে ইউনিয়ন বি আমি সেইকাৰণে পাইছোঁ এতিয়া ইয়াতনো কি লিখিছে চোৱা তোমালোকে চাব পৰা তোমালোকে ইয়াত যে এন এ প্লাছ এন বি ঠিক আছে আমি এটা কমপ্লিট ছেটটো আৰু মই বেলেগ এটা কালাৰ ডিনট কৰিছোঁ ধৰি লোৱা এইটো ছেট বি ঠিক আছে এইটো যদি আমি কম্বাইন কৰি দিওঁ এই দুইটা যদি আমি কম্বাইন কৰি দিওঁ কি হ'ব এটা কমন পাৰ্ট আহিব নহয়নে ইয়াত তোমালোকে চাব পাৰা ভেন ডায়াগ্ৰামত তোমালোকে চাব পাৰা ইয়াত আমি যেতিয়া কম্বাইন কৰি দিছোঁ এই পাৰ্টটো কমন হৈ গৈছে এই পাৰ্টটো কমন হৈ গৈছে তো আমি কি কৰিম এই পাৰ্টটো ৰিপিট হৈ গ'ল দুবাৰ ৰিপিট হৈ যোৱাৰ কাৰণে আমি এই এন এ ইণ্টাৰচেকশ্যন বি পাৰ্টটো আমি মাইনাছ কৰি দিম হয়নে বেছিক আইডিয়াটো তোমালোকে বুজি পাইছা তো এই পাৰ্টটো আমি মাইনাছ কৰি দিম হয়নে সেইকাৰণে আমাৰ ফৰ্মুলাটো কি আহিছে এন এ ইণ্টাৰচেকশ্যন বি তো আমি কি কৰিছোঁ মাইনাছ কৰি দিছোঁ এই এক্সট্ৰা পাৰ্টটো আমি কি কৰিছোঁ মাইনাছ কৰি দিছোঁ এইটো হৈ গ'ল এন এ ইণ্টাৰচেকশ্যন বি অ'কে লেটছ ষ্টাৰ্ট এতিয়া আমি এন এ ইউনিয়ন বি ইউনিয়ন চিৰ ফৰ্মুলাটো কেনেকৈ আহিব বা কেনেকৈ আমি উলিয়াম ভেন ডায়াগ্ৰাম অনুসৰি আমি সেইটো বুজিব চেষ্টা কৰিম এতিয়া চোৱা তোমালোকে যে ইয়াত তিনিটা চাৰ্কেল আছে যিটো তিনিটা বেলেগ বেলেগ হয় বেলেগ বেলেগ সংহতি হয় ইয়াত এটা এন এ আছে এন বি আৰু এন চি আছে হয়নে তো আমি কি লিখিম তাৰ ফৰ্মুলাটো কি হ'ব এন মানে হৈছে নাম্বাৰ অফ এলিমেণ্ট ইয়াত যি নাম্বাৰ আছে সেইটো সেইকাৰণে আমি এন লিখিছোঁ এন এ ইউনিয়ন বি
ইউনিয়ন চি ঠিক আছে সকলোৱে বুজি পাইছে আশা কৰোঁ এতিয়া আমি ইয়াত কি কৰিম তিনিটা আমি সাৰ্কেল লিখিছো বিন্দাস আমি লিখি দিম তিনিটা সাৰ্কেল na plus nb আৰু এটা কি আছে nc ঠিক আছে nc আমি লিখি দিলো এতিয়া চাবা যেতিয়া আমি এই তিনিটা সাৰ্কেল লিখি দিলো a লগত b পাৰ্টটো হলালে আমি এখন কি কৰিছিলো মাইনাস কৰিছিলো নে এই পাৰ্টটো কমন আহি গৈছিল এই পাৰ্টটো কমন আহিছিল হয় না এই গোটেই পাৰ্টটো কমন হোৱাৰ কাৰণে আমি কি কৰিছিলো a ইন্টাৰসেকশন b টো মাইনাস কৰিছিলো ঠিক তেনেদৰে যদি আমি তিনিটা সাৰ্কেল আমি কম্বাইন কৰিলো এই কমন পাৰ্ট কিটা ৰিপিট হৈ যাব হয় না গতিকে আমি এই গোটেই তিনিটা কমন পাৰ্ট এই তিনিটা কমন পাৰ্ট কিটা মই ডিনোট কৰি দিছো এই তিনিটা ধৰিব পাৰিছে a ইন্টাৰসেকশন b জানাই এতিয়া ইয়াৰ b আৰু c ৰ মাজৰ কমন পাৰ্টটো কি হ'ব এই পাৰ্টটো কি হ'ব b ইন্টাৰসেকশন c গম পাইছা আমি ইউনিয়ন কি হয় ইন্টাৰসেকশন কেনেকৈ পাওঁ আমি পঢ়িছো অলৰেডি তো হয়তো কনফিউজ হ'ব নালাগে মই ভাবো তো কি হ'ব n b ইন্টাৰসেকশন c তাৰ পিছত ঠিক তেনেদৰে c আৰু a ৰ কাৰণে আমি কি কৰিম c আৰু a ৰ কাৰণে আমি let me remove this to not get confused okay আকৌ c আৰু a ৰ কাৰণে কমন পাৰ্ট হৈ গ'ল এইটো হয় নে তো হেনেকে ঠিক তেনেদৰে আমি এটো আমি মাইনাস কৰি দিম সেকশন a ওকে বা a ইন্টাৰসেকশন c যিকোনো লিখিব পাৰা তোমাক এতিয়া মেইন বস্তুটো হ'ল ইয়াত আৰু এটা বস্তু থাকি গ'ল যেতিয়া আমি এই বস্তুটো আমি তিনিবাৰ ৰিপিট কৰিলো বা আমি তিনিটা আমি সেট ললো তেতিয়া আৰু এটা বস্তু কি হ'ল এই পাৰ্টটো কমন হয় নে এই পাৰ্টটো ৰিপিট হৈছে গতিকে আমি এই পাৰ্টটো আমি বিয়োগ কৰিব লাগিব তো মই দেখাই দিছো কোনটো পাৰ্ট তো এই পাৰ্টটো আমি যেটো কমন পাৰ্ট এটো মোস্ট কমন পাৰ্ট হয় তো এটো কাৰণে কি হ'ব এটো কোনটো জায়গাত আছে a আৰু b যে কমন পৰিছে চাব পাৰা b আৰু c কমন পৰিছে আৰু a আৰু c সাৰ্কেলটো কমনত আছে দেখিব পাইছা গতিকে আমি এটো কি বুলি লিখিম লাষ্টত মাইনাস n a ইন্টাৰসেকশন b ইন্টাৰসেকশন c তো আমি ফৰ্মুলাটো পাই গলো n ইউনিয়ন b ইউনিয়ন c ফৰ্মুলা কি হ'ল na plus nb plus nc minus n intersection b nb intersection c nc intersection a minus a intersection b intersection c বুজি পাইছা সকলো ইউনিভাৰ্সাল সেটছৰ পৰা যদি তুমি মাইনাস কৰিব হয় আমি কি বুলি লিখিম ধৰিলোৱা কিবা এটা বস্তু ইয়াত আছে ধৰিলোৱা ইয়াত তোমাৰ আছে এলিমেন্ট 6 আছে ইউনিভাৰ্সাল সেটছত সাপোজ কিবা এটা এলিমেন্ট মই 6 ধৰি লৈছো 6 আছে তো ইউনিভাৰ্সাল সেটছত ধৰিলোৱা অকল ইউনিভাৰ্সাল সেটছত বাকি যি আছে a b c থকা আমাৰ এলিমেন্ট খিনি নালাগে ইউনিভাৰ্সাল সেটছত থকা অকল এলিমেন্টটো লাগে তেতিয়া হলে আমি কেনেকৈ উলিয়াম এটো কাৰণে আমাৰ ফৰ্মুলা হৈছে n u minus n a union b union c ঠিক আছে আমি কি কৰিলো এই গোটেই পাৰ্টটো এই ইউনিভাৰ্সাল সেটছৰ পৰা মাইনাস কৰি দিলে লগালক এই ৰিমেইনিং পাৰ্টটো থাকি গ'ল তো এই ভিডিওটো ইমানেই আছিল সকলোৱে বুজি পালে see you in the next video thank you